আমেৰিকাৰ পৰা জুবিন ক্ষেত্ৰলৈ আহিল প্ৰবাসী অসমীয়া। জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ পৰিল আমেৰিকা নিবাসী প্ৰবাসী অসমীয়া কৃষ্ণ হাজৰিকা আৰু পৰিয়াল। আমেৰিকালৈ গ'লে তেওঁলোকৰ ঘৰতেই থাকিছিল জুবিন গাৰ্গ। 2023 চনত শেষৰবাৰৰ বাবে আমেৰিকালৈ যাওঁতে জুবিন গাৰ্গৰ সৈতে কটোৱা সময়ক কৈলে কৃষ্ণ হাজৰিকাৰ পৰিয়ালে। কৃষ্ণ হাজৰিকাৰ পুত্ৰই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই মুক্তি দিব এটা বিহুগীত। এই গীতটোৰো দৃশ্যায়ন কৰা হয় জুবিন ক্ষেত্ৰত। আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰত ৰং তুলিকাৰে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই সৃষ্টি শীৰ্ষক এটা স্বেচ্ছাসেৱী সংস্থাই। বহুতখিনি ৰিচাৰ্চ কৰিব লাগে। তেওঁৰ গানৰ প্ৰত্যেকটো শব্দৰ যিখিনি আপোনাৰ অৰ্থ আছে, সেই অৰ্থখিনি আমি ভাঙি পাতি আমি ৰিচাৰ্চ কৰিব লাগে। তেওঁৰ গানৰ যোনখিনি নোটছ আছে, সেই নোটছখিনি আমি সংৰক্ষণ কৰিব লাগে। চ' আমি অকল অসমৰ ভিতৰতে নহয়, জুবিন গাৰ্গৰ এই গোটেই তেওঁৰ সৃষ্টিখিনি আমি বাহিৰৰ জগতলৈ উলিয়াই নিব লাগে। বাহিৰৰ মানুহখিনিক দেখুৱাব লাগে যে আমাৰ অসমৰ এজন শংকৰদেৱ মাধৱদেৱৰ নিচিনাই বুলি মই ক'ব পাৰোঁ। তেখেতৰ এতিয়াতো এই পৰিৱেশটো দেখাই পাইছোঁ জুবিন ক্ষেত্ৰত, যাতে তেওঁৰ যোনখিনি অৱদান আছে, তেওঁৰ যিখিনি সৃষ্টি আছে, সেইখিনি আমি গোটেই বিশ্বত আমি বিয়পাই দিব লাগে। লাষ্ট টাইম যেতিয়া আহিছিলে 2023 তেতিয়াই সেইটো ভিডিঅ' আমাৰ কৰা হৈছিলে। সেইটো পূৰা নেচাৰেল ভিডিঅ' আছিলে। সেইটোতো একো এনেকুৱা নাছিলে যে বহি লওঁ তাৰপিছত তুমিও আহি বহা ভিডিঅ'টো কৰোঁ, তেনেকুৱা নাছিলে। মানে মই জাষ্ট পিয়ানোখনত বজাই আছিলোঁ, তেতিয়া মানে মই নিউলি শিকি আছিলোঁ পিয়ানো। কি শিকাইছিলে তুমি? মোক মায়াবিনী গান শিকাইছিলে আৰু মানে মোক স্পেচিফিকলি বেলেগ বেলেগ কৰ্ডখিনি শিকাইছিলে, যোনটো কৰ্ড মানে নৰ্মেলি কম্প'জাৰখিনিয়ে কৰিলেহেঁতেন, কিন্তু যোনটো বস্তু জুবিন মামাক, মই মামা বুলি মাতোঁ, জুবিন মামাই বেলেগকৈ কৰিছিলে। মানে কিমান ক্ৰিয়েটিভ মাইণ্ডটো